গোৰেশ্বৰত বোৱাৰী নিৰ্যাতনৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। কামৰূপ জিলাৰ বালিকুছিৰ এগৰাকী যুৱতী গোৰেশ্বৰৰ কাৰিপাৰা ৰামপুৰ গাঁৱৰ পংকজ ডেকাৰ সৈতে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল আজি প্ৰায় 6 মাহ পূৰ্বে। কিন্তু বিবাহৰ কিছুদিন পিছৰে পৰা পাৰিবাৰিক সংঘাত হ'বলৈ আৰম্ভ হয় স্বামী স্ত্ৰীৰ মাজত। নৱবিবাহিতা বোৱাৰীগৰাকীয়ে অভিযোগ কৰা মতে স্বামী পংকজ ডেকাই যৌতুক বিচাৰি অত্যাচাৰ কৰে তেওঁ। ইয়াৰ বিপৰীতে এই অভিযোগ মিছা বুলি দাবী কৰিছে পংকজ ডেকাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে। ইপিনে কালি গোৰেশ্বৰ থানাত দাখিল কৰা বোৱাৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোৰেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ ডেকাক। আজি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে অভিযুক্তক। হৈছিল সেই মিটিঙত আপুনি কৈছিলে যে মই কেতিয়া কি কৈ পাওঁ মই মানে নাজানো। মই সেইবোৰ একো কোৱা নাই। সিহঁতে আপুনি চহী দিছে কাগজত? মানে চহী দিছে মানে সিহঁতে মোক চক্ৰান্ত কৰিছে। লিখা কাগজখনত আপোনাৰ চহী আছে? সিহঁতে মানে চক্ৰান্ত কৰি লৈছে মোক। চক্ৰান্ত কৰি কিনে তাৰমানে এইখিনি কাম কৰিছে। তাৰপিছত কি কৰিছে, মই যেতিয়া চাবিটো নিব তাৰমানে হেৰি কৰিম বাকচৰ চাবিটো এনেকৈ হেৰি কৰি বিচাৰি মানে বাকচৰ তালাটো ভালকৈ থ'বলৈ সেইকাৰণে তাতে মোৰ শাহু মাই কি কৰিছে, মোৰ ঘৰত সোমাই গ'লে দুয়োটাতো মোক এৰি থৈ আহিলে। দুয়োটা আনিব মানে আলহী হিচাপে আনিব খুজিছিলে। তাৰপাছত মোৰ শাহুৱে আহিব নিদিলে। শাহুৱে মোক কৈছিলে তই কেনেকৈ যাচোন, তোক মই বাহিনী দি কোবাম বুলি কৈছিলে। মোক বেয়া ব্যৱহাৰ কৰিছিলে মোক। তাৰপাছত কি কৰিছে, দেউতাই মোক এৰি থৈ আহিলে। এৰি থৈ অহাৰ পাছত মানে মই তালাটো ভালকৈ থ'ম বুলি হেৰি কৰি মোৰ বস্তুখিনি ভালকৈ থ'ম বুলি হেৰি কৰোঁতে মোক মানে পিছপিনৰ মানে এটা মাৰিবলৈকে হেৰি কৰিছিলে। তাৰপাছত মই কিবাকৈ পলাওঁতে মই এখন বেটেৰী গাড়ী পালোঁ। সেই গাড়ীখন পোৱাৰ লগে লগে সিহঁতে মোক কি কৰিছে, পিছা কৰিছে। বায়েকে আৰু মাকে পিছা কৰিলে। পিছা কৰি তাৰপাছত আকৌ মোৰ হাজবেণ্ড আহিলে। বেটনা হাইস্কুল হৈ আছে। তাৰপৰা আহি মানে মোৰ হাজবেণ্ডে মানে বেটেৰী গাড়ীখন ৰখাইছে। দম দিছে সিহঁতক, ঐ ৰখ বুলি দম দিছে। তাৰপাছত কৈছে আপুনি নামক। তাৰমানে মোৰ দেউতাক হেৰি কৈছে, এই দেউতা মোৰ হাত ভাঙা আৰু ইফালে দেউতাক হেৰি হাৰ্টৰ সেই বেমাৰী মিচিং লগাই থোৱা আছে। তাৰপাছতো এনেকৈ থৈ কিনে মোৰ দেউতাক তাৰমানে একদম ৰ'দত তাৰমানে সিহঁতে ৰখাই থৈ কিনে মানে মাৰপিট কৰিব ধৰিছে। নাই এইবিলাক চব মিছা কথা। মই কি পাগল নেকি? আপোনালোকৰ লগত মই কেনেকৈ কথা কৈছোঁ আপোনালোকে এবাৰ মোক ভালকৈ কওকচোন। আপোনালোকে কওক মই কেনেকৈ কথা কৈছোঁ আপোনালোকৰ লগত? মই কি পগলা নিচিনা কথা কৈছোঁ নেকি আপোনালোকৰ লগত? কওকচোন। সিহঁতে মানে বহুত চক্ৰান্ত কৰিছে। আৰু সিহঁতে কিয় চাওক, সিহঁতে কিয় 12 বছৰে কিয় আকলাকাই থৈছিল ৰাইজৰ মানুহক? ৰাইজৰ মানুহ সিহঁতক কিয় 12 বছৰে আকলাকাই থৈছিলে? পগলা নেকি? মই এই কাটা চিন নেকি? এইবিলাক চাই লওক এইবিলাক। আৰু এইটো চাই লওক, এই ভৰি আঙুলি চাই লওক। মোক সেই ঢাকা মাৰি দিছিল গাড়ীৰ পৰা, চাই লওক। এতিয়া কি ক'ব আপুনি? কি বিচাৰে? ন্যায় বিচাৰে? মই এতিয়া মোৰ হাজবেণ্ডক মই দুখিত। তাক মই এতিয়া মানে মই একাষাৰ দিম বুলিয়ে মই সেই কৰিছোঁ। আৰু সি তাতে জীৱন যাপন যাতে আৰু বেলেগ ছোৱালীৰ লগতো মানে বিবাহিত হ'ব নোৱাৰে এনেকুৱা মই বিচাৰিছোঁ। নাৰী নিৰ্যাতনৰ এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে পংকজ ডেকাৰ পৰিয়ালবৰ্গই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আন কেতবোৰ তথ্য। মানসিক চিকিৎসা চলি থকা বোৱাৰীয়ে বিয়াৰ পিছৰে পৰা বিভিন্ন খেলিমেলি কৰি থকাৰ পিছত ৰাইজ মাতি সভা অনুষ্ঠিত কৰা হৈছিল। যিখন সভাত বোৱাৰীগৰাকীয়ে নিজে প্ৰকাশ কৰিছিল যে তেওঁ কেতিয়া কি কৰে নিজে নাজানে। মানে আমাৰ ছোৱালীজনী বালিকুছিৰ পৰা আনিলে এসপ্তাহ নোহোৱাৰ পিছৰ পৰা ঘৰখনত কেইজন লোকে থাকে। সেই বোৱাৰীটোৱে মানে শাহুৱাক বুঢ়ীয়াক মিল নোহোৱাকৈ থাকে। তেখেতে মানে পুৱাই অলপ কিবা খায় আৰু দিনটো ঘুমাই থাকে, তেনেকৈ থাকে। তেনে ঘৰৰো অসহ্য লাগে সেইবিলাক। ইমান বোৱাৰীটা আনি দিনভৰ যদি ঘুমাই থাকে, উঠো কাম কৰ, এইবিলাক খা নাই তো একো নকয়, সেনেকৈ থাকে। তাৰমানে নিজ ইচ্ছামতে উঠে আৰু বহে, খায় আৰু ঘুমাইয়ে থাকে, তেনেকৈ চলি আছে। তাৰমানে সেইবিলাক শাহুৱাকে অলপমান গালি গাজাত কৰি আছোঁ, কিয় এনেকৈ থাকা বোৱাৰীটা হৈ কেনে এইবিলাক কিয় কৰা? কাম বন কৰি খা। দেখা নাই নে গাঁৱৰ তিৰোতা মানুহ কেনেকৈ কাম কৰি খায়? তেনেকৈ থাকিব লাগে, তেতিয়াহে মানে ভাল লাগে। তাৰ অশান্তি মানে 12 ৰকম বকি বকি থাকে আৰু নোহা কথাবিলাক ওলাই থাকে। মই ইয়াতে বান্ধি হৈ খাব অহা নাই, মই ভালদৰে খাব লাগে, মোক খুৱাব লাগে। মই সেই বান্ধি হৈ ইয়াতে ঘৰখনত খাব অহা নাই, সেইবিলাক মানে নিজে বকি পায়। সেইটো মিটিং মানে এই পৰিয়ালটোৰ অত্যাচাৰ কৰিব নোৱাৰি। তেওঁ খুৰাক আমাক ৰাইজক মাতিলে। মাতাত আমি বহিলোঁ। তাৰপিছতে গাঁওবুঢ়াও আহিলে। গাঁওবুঢ়াও অহাৰ ইয়াতে সুধিলে
কিহৰ কাৰণে মই এতিয়া এই বোৱাৰী অত্যাচাৰত আমি এতিয়া ঘৰখন সুখে থাকিব নোৱাৰোঁ গতিকে কি এটা ব্যৱস্থা লোৱা যায় আমাক এটা পৰামৰ্শ দিব লাগে ৰাইজে ক'লে আপোনাৰ পৰামৰ্শ মানে বোৱাৰীটোক সোধক আমি সুধি কেনে তাৰ মুখৰ পৰা কিছুমান কথা লওঁ বোৱাৰী আৰু তোৰ কি হৈছে বোলে মই কি হয় মই সময় মাথাটো ঘূৰাই মই ক'বই নোৱাৰোঁ অজ্ঞান হৈ পৰোঁ তেতিয়াই কি কৰি পাওঁ মই ক'ব নোৱাৰোঁ বোৱাৰীগৰাকীক মাৰপিট কৰাৰ অভিযোগ মিছা বুলি দাবী কৰে পংকজ ডেকাৰ লগতে পৰিয়ালৰ লোকে গোৰেশ্বৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে যোৱাকালি যিটো নেকি নিৰ্যাতন কৰা বুলি কৈছে সেইখিনি মই একদম ফাৰ্ষ্টৰ পৰা একদম মানে হেৰিলৈকে আছোঁ যে যিহেতু মাৰা বুলি কৈছিল যে মই তাতেই দুনিয়াৰ মানুহ আছে তাইক মাৰা নাই সি দেউতাকে গৈ কিনে ঘৰত সোমাইছে সোমাত তাহতে তাইৰ কাপোৰ একযোৰ আৰু বাকচৰ তালা চাবিটো লৈ আহিছে লৈ অহাৰ পাছতে সেনেকুৱা ছোৱালীজনীৰ পিছে আহি আছে সেই ল'ৰাটোৰ পিছে হেৰি দেউতাকৰ পিছে পাছত যায় মাকে আৰু যিটো নেকি তাৰ বায়েক সেই পিছে বায়েকটো যোনে গা ধুব আহিছিলে সেই গা ধোৱাৰ পৰা সেই গা ধোৱাৰ পচকটো দিয়ে পিছে আহি কিনে কৈছে কি ক'ত যা ঠিক তেনেকুৱা কৈছে যে যাব নালাগে ঘৰত পাছত দেউতাকে কৈছে নাই যাওঁ বুলি কিনে পাছত যে তেনেকুৱা কৈ কিনে তাৰপিছত কি হৈছে মাকে কৈছিল কি যাওঁ ঘৰত যাওঁ বুলি কিনে গাড়ীত উঠাব খুজিছিল গাড়ীত উঠাব খুজোঁতে তাই মাৰা বুলি কৈছে আমিতো মাৰা নাই আমাৰ তাতে কোনো এটা টাচেই কৰা নাই আৰু দেউতাকে যিখিনি নেকি মোক মাৰা ধৰা বুলি কৈছে দেউতাকক টাচেই কৰা নাই তাতে যে টাচ কৰাৰ পিছত টাচ কেনেকুৱা আমি ক'ব নাই কুবি কৰা নাই যে ইয়াতে বহি থাকক যে আমাৰ গাঁওবুঢ়া আহিব গাঁওবুঢ়া আহি কিনে কিবা এটা আলোচনা কৰি কিনে পিছত যে যি কৰে তাৰপিছত কৰি যাবি মই তাৰমানে নিউজ কৰা ৰিপৰ্টাৰবিলাকক ক'ব বিচাৰোঁ আপোনালোকে এনেকুৱা ফেক নিউজ বনাব নালাগে আজি এই ফেক নিউজটোৰ কাৰণে এটা ল'ৰাৰ জীৱন ধ্বংস হৈছে আপোনালোকে দুই পক্ষৰ কথা শুনি পেলাই নিউজ বনাব লাগে আজি 2-1 পইচাৰ কাৰণে আপোনালোকে ফেক নিউজ বনাইছে ল'ৰাটোৰ জীৱন ধ্বংস কৰি দিছে আজি আমাৰ ভাইটিৰ নিচিনা কিমান ল'ৰাৰ জীৱন ধ্বংস কৰি দিছে সিহঁতে আগবাঢ়ি ক'ব নিবিচাৰে সিহঁতৰ লাইফৰ কাৰণে কিন্তু আজি মই আগবাঢ়ি মোৰ ভাইটিৰ কাৰণে কথাটো কৈছোঁ ছোৱালীটো কোৱাৰ আগতে ছোৱালীটোক অলপ চাব লাগিছিলে গোবৰা মাৰাৰ কথা কৈছে ছোৱালীটোক অলপ কাপোৰ না চিৰছে না ধূলা লুতুৰ পুতুৰ হৈছে না নাক মুখ তেজ ওলাইছে একোতো ছোৱালীটোৰ হোৱা নাই টক কথাখিনি কৈছে কোনোবাই বগৰাই যদি মাৰা হয় তেতিয়াহ'লে তেনেকৈ কথা ক'ব পাৰিলে হয় নি তাৰপিছত মই আৰু যৌতুকৰ কথা কৈছে যৌতুক আমাৰে অজস্ৰ আছে যৌতুক আমি বিচৰা নাই কিন্তু ছোৱালীটো ফেক নিউজ বনাইছে সেই নিউজটোক লৈ কেনে আজি ল'ৰাটোক এনেকুৱা মানে জেলত যাব লগা কৈছে আমিতো গমেই নাপাওঁ আমাৰ নিজৰ হাজবেণ্ডটোকো কোৱা নাই আৰু আমাৰ ঘৰত নিউজক খবৰো দিয়া নাই আমি একোৱেই গম পোৱা নাই কাৰণ হঠাতে পুলিচ আহিছে হঠাতে মাক লৈ গৈছে তাৰ পিছতহে আমি দেখি পাইছোঁ মোবাইলত এই নিউজবিলাক দেখি পাইছোঁ যৌতুক বিচৰা বুলি দিছে ল'ৰাটোৱে মাৰা বুলি কৈছে মাক মাৰা বুলি কৈছে কিন্তু উল্টা মাকহে মাৰিছে সি বোৱাৰীৰ অত্যাচাৰত থাকিব নোৱাৰি মা নিজৰ মায়েকৰ ঘৰত গৈছে থাকি পেলাই তাতে 14-15 দিন হোৱাৰ পিছত ল'ৰাটোৱে নিজে তাৰমানে কান্দি থাকে ইয়াতে মাক নহ'লে সি ল'ৰাই থাকিব নোৱাৰে সেইকাৰণে ল'ৰাটোৱে নিজে মাক আনিব গৈছে আনিব যোৱাৰ পিছত সিহঁতেও মামাহঁতে মাক খেৰাই দিছে যা ল'ৰাটো আছে যিতে যা বুলি খেৰাই দিছে কিন্তু সিহঁতৰ মাক দেউতাকে উল্টা কেছ দিছে কি আমাৰ মায়ে বোৱাৰীক অত্যাচাৰ কৰা বুলি অন্তত আমাৰ মই বুলি নহয় অন্তত ক'ব পাৰে সিহঁতে ক'ব পাৰে নিজৰ ভায়েক বুলি মই এইখিনি কথা কৈছোঁ কিন্তু মই আমাৰ গাঁৱৰ মানুহকো সুধিব পাৰে আৰু এটা কথা কৈছে তাৰ ফোন নাই বুলি আজি বোৱাৰীৰ হাতত এটা চাবি থাকে ভাইটিৰ হাতত এটা চাবি থাকে তো ভাইটিৰ যেতিয়া মই আধাৰ কাৰ্ডখন বিচাৰিবৰ কাৰণে চাবিটো লওঁ তেতিয়া তাৰ বাকচৰ মোবাইল দেখি পাইছোঁ আমিতো ভাবি আছিলোঁ ওচৰৰ চুবুৰীয়াৰ কাৰোবাৰ মোবাইল লৈ কেনে সি চাগে মাক দেউতাকৰ লগত কথা কয় কিন্তু আজি নিজ চকুৱেদি আমি দেখি পাইছোঁ এটা গাঁৱকহে আমি সন্দেহ কৰা নিচিনা হৈছে কাৰোবাৰ মোবাইলেদি ফোন কৰা বুলি কেনে এইবিলাক তাৰমানে গোটেই মিছা কথা কৈ দিছে কৈ পেলাই মানে ল'ৰাটোক হাৰাশাস্তি কৰি দিছে আমাৰ ভাইটিক পংকজ ডেকা মোৰ ভাইটি হয় পংকজ ডেকা গাঁওখন আমাৰ ৰামপুৰ দক্ষিণ কাৰিপাৰা দুপক্ষৰ বাদ বিবাদ আৰু গোচৰ ৰুজু হোৱাৰ পিছত প্ৰকৃততে কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম